ৰেঙনি চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হৈ যোৱা আমাৰ সকলোৰে প্ৰিয় ধাৰাবাহিক পাখি ধাৰাবাহিকত অভিনয় কৰা মৌ আছে এটি ভাল খবৰ। মৌ ওৰফে উপাসনা প্ৰিয়মে অনুৰাগীক দিলে এটি ভাল খবৰ। আপোনালোকক ভাল খবৰটি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ যোৱা পাখি ধাৰাবাহিকত অভিনয় কৰা মৌ ওৰফে উপাসনা প্ৰিয়মৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে কমেণ্ট কৰি জনাব উপাসনা প্ৰিয়মৰ অভিনয় চাই কেনে পায়, লগতে তেখেতক কেনেকুৱা পায় নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ভাল খবৰটো হৈছে যে নতুন বছৰত তেওঁ এখন নতুন অসমীয়া চুটি ছবি আহি আছে। ছবিখনৰ নাম হৈছে মুগা। এই ছবিখনত তেওঁ মূল অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।